Guys, how are you? পুনৰ নতুন এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। আজি আমাৰ ৰিং বনা কাম হ'ব। এই ৰিং বনাম ভীমৰ RCC ৰিং। আজি ৰড পৰি গ'ল। ৰড কটা, ৰিং বনোৱা, কিমান সাইজৰ বনায়, কি কথা সেইবিলাক আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব। কিমান সাইজৰ ৰিং বনে, কেনেকৈ ৰিং বনালে ভাল হয়, ডিটেইলছ আপোনালোকক আজি এইটো ভিডিঅ'ত জনাম। আৰু ভীমত কেৰেং কেনেকৈ মাৰে, কি কথা সেইবিলাক নেক্সট ভিডিঅ' আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক। বলক আগলৈ চাই থাকিম ভিডিঅ'বিলাক। গাইজ, এয়া দেখিছে ৰিং বনোৱা। আমাৰ ৰিং বনোৱাৰ এই ৰড কটা হৈ গ'ল। এইটো 6mm ৰড বুলি কয়। কিছুমান কইল চইল ইউজ কৰে, কইল চইল ইউজ নকৰিব RCC। এতিয়া এইবিলাক 6mm বুলি কয়, এনেকুৱা টাইপৰবিলাক 6mm বিলাক আপোনালোকে ইউজ কৰিব। এইবিলাক ভাল পাব। RCC কাৰণে এইটোৱে বেষ্ট। আৰু ৰিং বনোৱা কিছুমানে এই এনেকুৱা টাইপৰ বনায়, দেখিছে এনেকুৱা টাইপৰ। আৰু কিছুমান এই এনেকুৱা টাইপৰ বনায়। দুটা কইল দি আপোনালোকক বনাই দেখুৱাই দিছোঁ। এইটো কিন্তু এইটো কোৱালিটি ইমান ভাল নহয়। L2 এইটো ৰাউণ্ডটো যিটো ঘূৰিছে যে, এইটো পূৰা ষ্ট্ৰেটকৈ ঘূৰিছে। এইটো দেখি পাইছে, এইটো ইমান ভাল নহয়। এইটো পূৰা ষ্ট্ৰেটকৈ দি দিছে। কিন্তু এই ষ্ট্ৰেটটোত দিলে কি হয়, মানে ভীমত যেতিয়া বন্ধা হয় এইটো মেল খাবলৈ চান্স থাকে। আৰু এইটো চান্স নাথাকে ইমানে, এনেকুৱা ৰাউণ্ড কৰি দিব লাগে। আৰু অলপ ঘূৰাব লাগে, বেছি নহয়। ইমানটো চাইজ হ'লে বেষ্ট। আৰু এতিয়া লক চিষ্টেম হৈ যায়। এটাই আছিলে। আৰু ভীম বন্ধা কিমান চাইজ, কি কথা সেইবিলাক আপোনালোকক দেখুৱাম, চাই থাকিব আপোনালোকে। এয়া আমাৰ একদম পূৰা চ'ত ক্লিয়াৰ হৈ গ'ল ভীম বান্ধিবৰ কাৰণে। এতিয়া আমি ৰডকেইটা তুলি আছোঁ, এয়া দেখি পাইছে। আৰু ভীম বান্ধিলে আমি এনেকুৱা ওপৰত, কলমৰ ওপৰত এনেকুৱা ৰড এডাল বান্ধি লওঁ, ভীমৰ ৰড ৰাখিবৰ কাৰণে। এতিয়া ওপৰত বান্ধিবলৈ ভাল হয়। এইকেইটা দেখিছে। আমি চেণ্টাৰ কৰি ইয়াত দিম, ওপৰতে বান্ধিম। তাৰপিছত বন্ধা হ'লে আমি এইকেইটা ৰড খুলি দিম। খোলাৰ পিছত আৰামকৈ ভিতৰত সোমাই যাব। কেনেকৈ বান্ধে সেইবিলাক মই দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। গাইছ, এয়া ৰিং বন্ধা দেখি পাইছে। 5 ইঞ্চি দিব লাগে এনেকুৱা। কিছুমানে 6 ইঞ্চি 7 ইঞ্চি দিয়ে, তেনেকৈ ভুল নকৰিব। যিমান পৰাপক্ষে আপোনালোকে শ্বৰ্ট বান্ধিব। যিমান শ্বৰ্ট বান্ধে সিমান মজবুত হয় বুলি কয়। আৰু হয়, মজবুতেই হয়। আমিও মিস্ত্ৰী কৰোঁ, আমি জানো। প্ৰায় মানুহে ৰিং কম বনায় আৰু 7 ইঞ্চি 6 ইঞ্চি তেনেকৈ দি দিয়ে। তেনেকুৱা নকৰিব। RCC ভীমত সদায় 5 ইঞ্চি আপোনালোকে ৰিং বান্ধিব। ভীমত মজবুত হ'ব। সেইকাৰণে আপোনালোকক দেখুৱাই দিছোঁ, এনেকুৱা ভীম বান্ধিব। 5 ইঞ্চি দাগ মাৰি ল'ব। এনেকৈ আমি দাগ মাৰি লৈছোঁ। তেনেকৈ আমি ভীম ওপৰত বান্ধি তলত পেলাই দিওঁ। আৰু চাই থাকিব আপোনালোকে ভীম বান্ধা কেনেকৈ হয়, তাৰপিছত কেৰেং মাৰা কেনেকৈ হয়, সেইবিলাক নেক্সট ভিডিঅ'ত আপোনালোকক দিম। চাই থাকিব, ফ'ল' কৰিব মোৰ চেনেলটো। বাই।